ওম শান্তি। আজি 27/10/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। অব্যক্ত বাপদাদা ৰিভাইজ 8/10/2002 চন মধুবন। আজি বাবাই কৈছে, আত্মিক স্নেহৰ মূৰ্তি হৈ একেলগে শিক্ষা আৰু সহযোগ দিয়া, অৰ্থাৎ বিশেষ মধুবন নিবাসী ভাতৃ ভগ্নীসকলৰ সৈতে সাক্ষাৎ। আজি স্নেহৰ সাগৰ বাপ দাদাই নিজৰ মাষ্টাৰ জ্ঞান সাগৰ সন্তানসকলক সাক্ষাৎ কৰি আছে হওক। এই পৰমাত্মা স্নেহ হৈছে সন্তানসকলৰ প্ৰতিপালনৰ আধাৰ। যেনেকৈ পৰমাত্মা স্নেহ ব্ৰাহ্মণ জীৱনৰ আধাৰ, তেনেকৈ ব্ৰাহ্মণ সংগঠনৰ আধাৰ হৈছে আত্মিক স্নেহ। যি আত্মিক স্নেহ তোমালোক সন্তানসকলেহে অনুভৱ কৰিব পাৰা। বৰ্তমান বিশ্বৰ আত্মাসকল এই সঁচা নিস্বাৰ্থ আত্মিক পৰমাত্মা স্নেহৰ তৃষ্ণাতুৰ। এনেকুৱা সঁচা স্নেহ তোমালোক ব্ৰাহ্মণ আত্মাসকলৰ বাহিৰে আন কাৰো প্ৰাপ্ত হ'ব নোৱাৰে। তৃষ্ণাতুৰ আত্মাসকলৰ তৃষ্ণা নিবাৰণ কৰোঁতা নিজক সকলো সময়ত পৰমাত্মা স্নেহ বা আত্মিক স্নেহত সমাহিত হৈ থকা অনুভৱ কৰা নে? স্নেহৰ দাতা তথা দেৱতা সদায় হৈ আছানে? চলোতে ফুৰোতে আত্মিক স্নেহৰ বৃত্তি, দৃষ্টি, বাণী, সম্বন্ধ, সম্পৰ্ক অৰ্থাৎ কৰ্ম অনুভৱ কৰা নে? যেনেকুৱাই আত্মা নহওক, কিন্তু তোমালোক ব্ৰাহ্মণৰ স্বভাৱসিদ্ধ বৃত্তি ব্ৰাহ্মণ স্বভাৱ গঠন হৈ গৈছেনে? গঠন কৰিবলগীয়া হয় নে গঠন হৈ গ'ল? পিতাক অনুসৰণ কৰা, মাতাক অনুসৰণ কৰা, নিজৰ ব্ৰাহ্মণ জন্মৰ আদিৰ সময়ক স্মৃতিলৈ আনা। ভিন্ন ভিন্ন স্বভাৱসকল পিতাৰ হৈ গ'ল। স্নেহৰ সাগৰ পিতাই একমাত্ৰ স্নেহৰ সাগৰৰ স্বৰূপৰ অনাদি স্বভাৱেৰে নিজৰ কৰি ল'লে নহয়। যদি তোমালোক সকলোৰে ভিন্ন ভিন্ন স্বভাৱ লক্ষ্য কৰিলেহেঁতেন, তেন্তে নিজৰ কৰি ল'ব পাৰিলেহেঁতেন জানো? গতিকে নিজকেই সোধা, মোৰ স্বভাৱসিদ্ধ স্বভাৱ কি? কাৰোবাৰ দুৰ্বল স্বভাৱ। বাস্তৱত ব্ৰাহ্মণ জীৱনৰ স্বভাৱসিদ্ধ স্বভাৱ হৈছে মাষ্টাৰ প্ৰেমৰ সাগৰ। যিহেতু জগতৰ লোকেও কয় যে স্নেহে পথাৰকো পানী কৰে, তেন্তে আত্মিক স্নেহ পৰমাত্মা স্নেহলৈ উঠি দিওঁতাসকলে ভিন্ন ভিন্ন স্বভাৱ পৰিৱৰ্তন কৰিব নোৱাৰা জানো? কৰিব পাৰা নে নোৱাৰা? পিছত বহাসকলে কোৱা। যিসকলে ভাবা যে কৰিব পাৰা, তেওঁলোকে হাত দাঙা। দীঘলকৈ দাঙা, চুটিকৈ নহয়। অৰ্থাৎ সকলোৱে হাত দাঙিলে। বাৰু, অভিনন্দন। আকৌ পৰিস্থিতি আহে, পৰিস্থিতিটো আহিবই। এয়াতো ব্ৰাহ্মণ জীৱনৰ ৰাস্তাৰ দাঁতিকাষৰীয়া দৃশ্য। আৰু দাঁতিকাষৰীয়া দৃশ্য কেতিয়াও একেধৰণৰ নহয়। কিছুমান সুন্দৰো হয়, কিছুমান লেতেৰাও হয়, কিন্তু পাৰ হৈ যোৱাটো বাটৰুৱাৰ কাম। কাষৰীয়া দৃশ্য সলনি কৰাৰ কথা নহয়। তেন্তে বাপদাদাই কি বিচাৰে? সকলো জনাততো বুদ্ধিমান হৈ গ'লা নহয়। আজি মধুবন নিবাসীসকলে বিশেষ সুযোগ পাইছা। সোণালী সুযোগ, হয় নহয়? বাৰু, এই সোণালী সুযোগৰ প্ৰতিদান কি? বৰ উৎসাহ উদ্দীপনাৰেই সুযোগ লৈছা। এনেয়েতো তলত বহা সকলো মধুবন নিবাসী, অৰ্থাৎ মধুবন নিবাসী ভাই ভনীসকলৰ উপৰিও আন সকলোৱে পাণ্ডৱ ভৱনত মুৰলী শুনি আছে। কিন্তু আজি কেৱল দল হিচাপে সাক্ষাৎ কৰাৰ সুযোগ আছে। যেতিয়া ইমানবোৰ একেলগে থাকে,
তেতিয়া তোমালোকক বহুত দূৰৰ যেন লাগে। সেইকাৰণে সৰু সৰু দল বনোৱা হৈছে। বাকী হওঁতে সকলো মধুবন নিবাসী। যিহেতু সেৱা কেন্দ্ৰত থকা সকলৰো স্থায়ী ঠিকনা মধুবনেই, হয় নহয়? গতিকে ব্ৰাহ্মণ অৰ্থাৎ স্থায়ী ঠিকনা মধুবন, ঘৰ মধুবন, বাকী সেৱাস্থান। গতিকে তলত বহাসকলে এনেকৈ নাভাবিবা যে আজি আমাক মধুবন নিবাসীৰ মাজৰ পৰা উলিয়াই দিলে। নহয়, তোমালোক সকলো মধুবন নিবাসী। কেৱল তোমালোকক সন্মুখৰ পৰা বাপ দাদাই চাবলৈ বিচাৰে। সৰু দল হলে চাব পাৰে। এতিয়া চোৱা, পিছত বহি চাই থকা সকলো ইমান স্পষ্টকৈ দৃষ্টিগোচৰ হোৱা নাই। এই ওচৰত থকাসকল স্পষ্টকৈ দৃষ্টিগোচৰ হৈছে, কিন্তু পিছত বহাসকল অন্তৰৰ পৰা দূৰৈত নাই। তলত বহা সকলো অন্তৰৰ পৰা দূৰৈত নাই। গতিকে বাপ দাদাই এইটোৱে বিচাৰে যে সময় অনুসৰি স্নেহ আৰু বিধিৰ সন্তুলন ৰাখিবলগীয়া হয়। কিন্তু বিধি আৰু স্নেহৰ সন্তুলন এনেকুৱা হওক যাতে সেয়া বিধি যেন নালাগে। বিধিটো স্নেহৰ অনুভৱ হওক। যেনেকৈ সাকাৰ স্বৰূপত পিতাক দেখিলা, বিধিৰ লগতে স্নেহ ইমান দিলে যে প্ৰত্যেকৰ মুখেৰে এয়াই ওলাইছিল যে বাবাৰ মোলৈ স্নেহ আছে, মোৰ বাবা। বিধি নিশ্চয় পালন কৰা, কিন্তু বিধিৰ লগতে স্নেহো দিয়া। কেৱল বিধি নহয়, কেৱল বিধিৰে কোনো কোনো ক্ষেত্ৰত আত্মাসকল দুৰ্বল হোৱাৰ কাৰণে নিৰাশ হৈ যায়। যেতিয়া স্বয়ং আত্মিক স্নেহৰ মূৰ্তি হবা, তেতিয়া আনকো স্নেহৰ অৰ্থাৎ আত্মিক স্নেহ অন্য স্নেহ নহয়। আত্মিক স্নেহ অৰ্থাৎ সকলো সমস্যা সমাধান কৰাত সহযোগী হোৱা। কেৱল শিক্ষা দিয়াটো নহয়, শিক্ষা আৰু সহযোগ একেলগেই দিয়া। এয়া হ'ল স্নেহৰ মূৰ্তি হোৱা। গতিকে আজি বাপ দাদাই বিশেষকৈ প্ৰত্যেক ব্ৰাহ্মণ আত্মাক দেশৰেই হওক বা বিদেশৰেই হওক, চাৰিওফালৰ সকলো সন্তানক এইটোৱেই বিশেষ মনোযোগ আকৰ্ষণ কৰাইছে যে আত্মিক স্নেহৰ মূৰ্তি হোৱা। অন্য আত্মাসকলৰ আত্মিক স্নেহৰ তৃষ্ণা নিবাৰণ কৰোঁতা দাতা দেৱতা হোৱা। ঠিক আছে নহয়? বাৰু, আকৌ বাপ দাদাই মধুবন নিবাসীৰ সৈতে বাৰ্তালাপ কৰিলে আৰু সকলোকে দৃষ্টিৰে ভৰপূৰ কৰিলে। হস্পিতাল আবু নিবাসী তথা দলসমূহৰ সৈতে অব্যক্ত বাপ দাদাৰ সাক্ষাৎকাৰ। সকলোৱে নিজক সৌভাগ্যশালী বুলি ভাবানে? গোটেই বিশ্বত সকলোতকৈ উচ্চ ভাগ্য কাৰ? প্ৰত্যেকে কি ভাবা যে সকলোতকৈ উচ্চ ভাগ্য মোৰ? প্ৰত্যেকে এনেকৈ ভাবানে? যিহেতু সৌভাগ্যশালী হোৱা, তেন্তে আনন্দিত হৈ থাকানে? সদায় আনন্দিত হৈ থাকানে? কেতিয়াবাতো নোহোৱা নহয়? যিহেতু বাপ দাদাই ভাগ্যৰ তৰা জিলিকাই দিলে, তেন্তে জিলিকি থকা তৰা দেখি আনন্দিত হৈ থাকানে? অন্তৰত সদায় আনন্দৰ বাদ্য বাজেনে? অন্তৰে কোনটো গীত গায়? বা মোৰ শ্ৰেষ্ঠ ভাগ্য, এইটো গীত গোৱানে? গোটেই কল্প তোমালোকৰ ভাগ্যৰ গায়ন হৈ থাকে। আধা কল্প ভাগ্যৰ প্ৰাৰব্ধ ভোগ কৰা আৰু আধা কল্প তোমালোকৰ ভাগ্যৰ গায়ন অনেক আত্মাই কৰি থাকে। সকলোতকৈ বিশেষ কথা হ'ল যে গোটেই বিশ্বত পিতাৰ কোন পচন্দ হ'ল? তোমালোকক পচন্দ কৰিলে নহয়? কিমান আত্মা আছে, কিন্তু তোমালোককেই পচন্দ কৰিলে। যাক ভগৱানে পচন্দ কৰি ল'লে তাতকৈ মহান কি হ'ব?
সেয়েহে পিতাৰ লগতে নিজৰ ভাগ্যও স্মৃতিত ৰাখিবা। ভাগ্যৱান আৰু ভাগ্য। গোটেই কল্পত এনেকুৱা কোনো আত্মা আছেনে যাক নিতৌ স্নেহ সহিত স্মৰণ কৰে, প্ৰভু স্নেহ পায়, নিতৌ স্নেহ সহিত স্মৰণ কৰে নহয়। সকলোতকৈ বেছি মৰমৰ কোন? তোমালোকেই মৰমৰ হোৱা নহয়। গতিকে সদায় নিজৰ ভাগ্যক স্মৰণ কৰিলে ব্যৰ্থ কথা আঁতৰি যাব। আঁতৰাবলগীয়া নহয়, সহজে আঁতৰি যাব। এতিয়া বৰ্তমান সময় অনুসৰি সংগম যুগৰ সময়ৰ মহত্ব বুজি প্ৰতিটো ছেকেণ্ড নিজৰ শ্ৰেষ্ঠ প্ৰাৰব্ধ গঢ়ি থাকা। এটা ছেকেণ্ডো যাতে ব্যৰ্থত নাযায়, কিয়নো এটি ছেকেণ্ডৰ বহুত বেছি মহত্ব আছে। ছেকেণ্ড নাযায়, কিন্তু বহুত সময় যায় আৰু এই সময় পুনৰাই পোৱা নাযায়। সময়ৰ পৰিচয় ভালকৈ আছে নহয়, স্মৃতিত থাকেনে? চোৱা, আজি তোমালোক সকলোৱে বিশেষ সময় পালা নহয়। যদি একেলগে আহা তেন্তে দেখাও পোৱা নাযায়। এতিয়া দেখিতো আছো কোন কোন আছে। সকলো বিশেষ আত্মা হোৱা, কেৱল নিজৰ বিশেষত্বক জানি বিশেষত্ব কাৰ্যত প্ৰয়োগ কৰা। ড্ৰামা অনুসৰি প্ৰত্যেক ব্ৰাহ্মণ আত্মাই কিবা নহয় কিবা বিশেষত্ব প্ৰাপ্ত কৰিছে। এনেকুৱা কোনো নাই যাৰ কোনো বিশেষত্বই নাই। গতিকে নিজৰ বিশেষত্ব সদায় স্মৃতিত ৰাখা আৰু সেয়া সেৱাত প্ৰয়োগ কৰা। প্ৰত্যেকৰে বিশেষত্ব উড়ন্ত কলাৰ বহুত তীব্ৰ বিধি হৈ যাব। সেৱাত প্ৰয়োগ কৰা। অভিমানত নাহিবা, কিয়নো সংগমত সকলো বিশেষ ড্ৰামা অনুসৰি পৰমাত্মা দান। পৰমাত্মা দানত অভিমান নাহে। যেনেকৈ প্ৰসাদক কোনেও নিজৰ বুলি নকয় যে মোৰ প্ৰসাদ, প্ৰভু প্ৰসাদ বুলি কয়। এই বিশেষত্বসমূহ প্ৰভু প্ৰসাদ। প্ৰসাদ কেৱল নিজৰ প্ৰতি ব্যৱহাৰ কৰা নহয়, বিলাই দিয়া হয়। বিলোৱা, মহাদানী হোৱা, বৰদানী হোৱা। পাণ্ডৱো বৰদানী, মহাদানী হয়। শক্তি সকলো মহাদানী হোৱানে? 1-2 ঘণ্টাৰ মহাদানী নহয়। খোলা ভাণ্ডাৰ। সেইবাবে পিতাক ভোলা ভাণ্ডাৰী বুলি কয়। খোলা ভাণ্ডাৰ হয় নহয়। আত্মাসকলক অঞ্জলি দি যোৱা ভিক্ষাৰীৰ কিমান দীঘল শাৰী, আৰু তোমালোকৰ ওচৰত কিমান ভৰপূৰ ভাণ্ডাৰ আছে। অক্ষয় ভাণ্ডাৰ কম হৈ যাওঁতা হয় জানো? বিলোৱাত মিতব্যয়ীতো নোহোৱা। এই ক্ষেত্ৰত বিশাল অন্তৰেৰে বিলোৱা। ব্যৰ্থত খৰচ কৰাত মিতব্যয়ী হোৱা, কিন্তু বিলোৱাত খোলা অন্তৰেৰে বিলোৱা। সকলো আনন্দিত হোৱানে? কেতিয়াবা অলপ হয়, আৰু কেতিয়াবা মানসিক অৱস্থা বেয়া। কেতিয়াবা মানসিক অৱস্থা বহুত আনন্দমুখৰ। এনেকুৱাতো নহয় পিতাক অনুসৰণ কৰা বাপ দাদাৰ মানসিক অৱস্থা বেয়া হয় জানো? সেয়েহে পিতাক অনুসৰণ কৰিব লাগে নহয়। বাপ দাদাৰ ওচৰত বিশেষ ব্ৰাহ্মণ সন্তানসকলৰ বাবে টিভি আছে। তাত সকলোৰে ভিন্ন ভিন্ন মানসিক অৱস্থা দেখা যায়। চাবলৈ কিমান মজা লাগে চাগৈ। সদায় মহাদানী হোৱাসকলৰ মানসিক অৱস্থা সলনি নহয়, দাতা হয় নহয়। দি যোৱা। দেৱতা হওঁতা মানে দি যাওঁতা, লওঁতা নহয়, দিওঁতা। কিমানবাৰ দেৱতা হৈছা? অনেকবাৰ হৈছা। গতিকে দেৱতা অৰ্থাৎ দিয়াৰ সংস্কাৰধাৰী। কোনোবাই যিয়েই নিদিয়ক, কিন্তু তোমালোকে সুখৰ অঞ্জলি, শান্তিৰ অঞ্জলি, প্ৰেমৰ অঞ্জলি দিয়া। জগতৰ লোকৰ ওচৰত আছেই দুখ, অশান্তি, তেন্তে কি দিব? সেয়াই দিব নহয়।
আৰু তোমালোকৰ ওচৰত কি আছে? সুখ শান্তি সকলো ঠিক আছে নহয়? বাৰু, সাক্ষাৎ কৰিলা। এনেকৈতো নাভাবা মইতো পাছত আহিছোঁ। বিশেষভাৱে আহিছা। মধুবনৰ ওচৰতেতো আছা। মধুবনক ভালকৈ ঘেৰি পেলাইছা। হাস্পতালৰ সকলেও ভাল সেৱা কৰি আছে। শান্তিবনৰো বহুত আছে। দল হৈ অহাসকল অতি মৰমৰ। অলপ আছে সেইবাবে অতি মৰমৰ। বিদেশীসকলৰ অবিহনেও শোভা নাপায়। সেইবাবে প্ৰত্যেক দলত নিজৰ শোভা বঢ়াবলৈ আহি যায়। সেৱাধাৰী সকলৰ সৈতে অব্যক্ত বাপ-দাদাৰ সাক্ষাৎকাৰ। সকলো সেৱাৰ নিমিত্তে নিজৰ ভাগ্য গঢ়োতা হোৱা, কিয়নো এই যজ্ঞ সেৱাৰ পুণ্য বহুত বেছি। শৰীৰেৰে সেৱাটো কৰা, কিন্তু মনেৰেও সেৱা কৰি থাকা। তেতিয়া দৈত্য পুণ্য হৈ যাব। মনৰ সেৱা আৰু শৰীৰৰ সেৱা। যিয়েই আহে তেওঁলোকে সেৱাধাৰীসকলে সেৱাৰে গঢ়ি তোলা পৰিৱেশ দেখি নিজৰ লাভ হৈ যায়। গতিকে যিমানেই আহে সেৱাৰ সময়ত সিমানখিনি আত্মাৰ পুণ্য বা আশীৰ্বাদ জমা হৈ যায়। এনেকুৱা সেৱা কৰা নে? শৰীৰেও আৰু মনেৰেও দৈত্য সেৱাধাৰী হোৱা নে একক নে কোন হোৱা? দৈত্য? দৈত্য সেৱা কৰা নে? সেৱাৰ প্ৰত্যক্ষ ফলো প্ৰাপ্ত হৈ থাকে। যিমান সময় থাকা অতিৰিক্ত আনন্দ পোৱা নহয়? গতিকে প্ৰত্যক্ষ ফলো খোৱা, আশীৰ্বাদো জমা হয়। ভৱিষ্যতো গঢ়ি উঠিল আৰু বৰ্তমানো গঢ়ি উঠিল। বাপ-দাদাও আনন্দিত হয় যে সন্তানসকলে বহুত সহজে নিজৰ শ্ৰেষ্ঠ পালব্ধ গঢ়ি আছে। বছ, সেৱা সেৱা আৰু সেৱা। অন্য কোনো কথাত যাব নালাগে। সেৱা অৰ্থাৎ জমা কৰা। যিমানেই সময় পোৱা তেতিয়া দৈত্য উপাৰ্জন কৰা। প্ৰত্যক্ষ ফলো ভৱিষ্যতো। সেৱাৰ সুযোগো তোমালোক আত্মাসকলৰ প্ৰাপ্ত হয়। সেৱাধাৰী সকললৈ বাপ-দাদাৰ বিশেষ স্নেহ আছে, কিয়নো বাপ-দাদাও বিশ্বৰ সেৱক। তেন্তে ইমান হৈ গলা নহয়? মন ব্যস্ত কৰি ৰাখা নে খালী কৰি ৰাখা? মধুবন অৰ্থাৎ স্মৃতি আৰু সেৱা। চলোতে ফুৰোতে যাতে স্মৃতিত বা সেৱাত ব্যস্ত হৈ থাকে। সকলো আনন্দিত হৈ থাকা নে? কেতিয়াবা কেতিয়াবা থাকোতাতো নোহোৱা নহয়? সদায় আনন্দিত হৈ থাকোতা তোমালোকৰ আনন্দ দেখি অন্যও আনন্দিত হৈ যায়। সেৱাধাৰী সকলৰো পাল পৰে। আনন্দিত হোৱা নহয়? বিশেষ পাল পালা নহয়? মধুবন নিবাসীৰ নিমিত্তে তোমালোকেও সোণালী সুযোগ পাই গলা। স্বয়ং সদায় স্বমানত থাকি উৰি থাকা। স্বমান কেতিয়াও নেৰিবা। লাগিলে ঝাৰু মাৰি আছা, কিন্তু স্বমান কি? বিশ্বৰ সকলো আত্মাতকৈ শ্ৰেষ্ঠ আত্মা। গতিকে নিজৰ আত্মিক স্বমান কোনো কাম কৰোঁতে পাহৰিব নালাগে। নিচা থাকে নহয়, আত্মিক নিচা। মই কাৰ হৈ গলো ভাগ্য স্মৃতিত থাকে নহয়? পাহৰিতো নোযোৱা। যিমান সময় সেৱাৰ কাৰণে পোৱা সেইখিনি সময় প্ৰতিটো ছেকেণ্ড সফল কৰা। ব্যৰ্থত যাতে নাযায়, সাধাৰণো যাতে নহয়। আত্মিক নিচাত আত্মিক প্ৰাপ্তিত সময় পাৰ কৰা। এনেকুৱা লক্ষ্য ৰাখা নহয়? বাৰু, ওম শান্তি। বৰদান: স্নেহেৰ উৰণেৰে সদায় সমীপতাৰ অনুভৱ কৰোঁতা স্নেহী মূৰ্ত হোৱা। স্নেহৰ উৰণেৰে সদায় সমীপতাৰ অনুভৱ কৰোঁতা স্নেহী মূৰ্ত হোৱা। সকলো সন্তানৰ মাজৰ বাপ-দাদাৰ স্নেহ সমাহিত হৈ আছে। স্নেহৰ শক্তিৰে সকলো আগলৈ উৰি গৈ আছে। স্নেহৰ উৰণে দেহ বা মনেৰে অন্তৰেৰে
পিতাৰ সমীপত লৈ আহে। যদিও জ্ঞান যোগ ধাৰণাত সকলো যথাশক্তি ক্ৰম নম্বৰৰ হয়, কিন্তু স্নেহত প্ৰত্যেকেই প্ৰথম নম্বৰৰ। এই স্নেহেই ব্ৰাহ্মণ জীৱন প্ৰদান কৰাৰ মূল আধাৰ। স্নেহৰ অৰ্থ হৈছে সমীপত থকা, উত্তীৰ্ণ হোৱা আৰু সকলো পৰিস্থিতিত বহুতে সহজে অতিক্ৰম কৰা। শ্লোগান: নিজৰ দৃষ্টিত পিতাক সমাহিত কৰি লোৱা, তেতিয়া মায়াৰ দৃষ্টিৰ পৰা হাত সাৰি যাবা। নিজৰ দৃষ্টিত পিতাক সমাহিত কৰি লোৱা, তেতিয়া মায়াৰ দৃষ্টিৰ পৰা হাত সাৰি যাবা। ওম শান্তি। পুৰণা সংস্কাৰ পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ হ্ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত: ব্ৰাহ্মণ অৰ্থাৎ সকলোৰে অন্তৰে পচন্দ কৰা স্বভাৱ সংস্কাৰধাৰী। গৰিষ্ঠ সংখ্যক অৰ্থাৎ ৯৫% অন্তৰ পচন্দৰ নিশ্চয় হোৱা নে? অন্তৰ পচন্দৰ অৰ্থাৎ সকলোৰে সৈতে পাতল। প্ৰতিষাৰ বচন, কৰ্ম আৰু বৃত্তিৰে পাতল অনুভৱ হওক। তোমালোকৰ কৰ্ম বৃত্তিয়ে তেওঁলোকক পৰিৱৰ্তন কৰক। ইয়াৰ বাবে সহন শক্তি ধাৰণ কৰা। কোনোবা যেনেকুৱা সংস্কাৰেৰে বশীভূত পৰৰ বশীভূত নহওঁক, সেই আত্মাটিকো সহযোগ দিয়া। কাৰো সদৰ সংস্কাৰে যাতে প্ৰভাৱিত নকৰে। ওম শান্তি।